এতিয়া তেওঁলোকে এই 10 কিলোমিটাৰ দিছোঁ আৰু আমাৰ বিহু সমিতিৰ কাৰ্যকৰী সভাপতি ৰূপক শৰ্মা এই সমষ্টিৰ সন্মানীয় বিধায়ক পোন প্ৰথমবাৰৰ বাবে নগাঁৱৰ এই মৰিকলং বিলত নগাঁৱৰ নানু দাসক মই অনুৰোধ জনাইছোঁ। গতিকে আমাৰ ৰূপক শৰ্মা ডাঙৰীয়াক এখন ফুলাংগ বিচাৰি আদৰণি জনাইছে। বিহু সমিতিৰ তপন দাস ডাঙৰীয়াক অনুৰোধ জনাইছে। আমাৰ মেধিৰ জ্যেষ্ঠ সাংবাদিকো দেই সকলো নন্দন ওরে নন্দে চন্দন আমার ঘুরাইলো রে পাইছে আপোনালোকে নগাঁও চহৰৰ মাজত পোন প্ৰথমবাৰৰ বাবে নাও খেল প্ৰতিযোগিতা আৰম্ভ হৈছে আৰু খুব সুন্দৰ পৰিৱেশ। মৰিকলঙত যে নাও খেল হ'ব ৰাইজে কেতিয়াও মানে বিশ্বাস কৰা নাছিলে। আজি দেখা পাইছে এটা সুন্দৰ পৰিৱেশ হ'ল, ৰাইজৰ পৰা লোকালোকৰণ্য হৈছে। যোৱাকালি বৰশী বোৱা প্ৰতিযোগিতা আছিলে। গতিকে এই দুইটা প্ৰতিযোগিতা ৰাইজে খুব সুন্দৰকৈ আমাক সহায় জনাইছে আৰু আমি আশা ৰাখিছোঁ প্ৰতি বছৰতে এই যিটো পৰম্পৰা খেল সাধাৰণতে আমাৰ নামনি বেছিকৈ হয়, মধ্য অসমৰ বা উজনিত নহয়। আমি আৰম্ভ কৰিছোঁ, ৰাইজে খুব সুন্দৰকৈ ইয়াত উপভোগ কৰিছে। হাজোৰ পৰা শাস্তি জ্বলোৱা আহিছিলে, তেওঁলোকে নাও খেলৰ যি গীত এই গীত তেওঁলোকে পৰিৱেশন কৰিছে। গতিকে মই আশা কৰিছোঁ ৰাইজে ভালকৈ উপভোগ কৰক, সহযোগিতা আমি বিচাৰিছোঁ। কিমান দলে ইতিমধ্যে অংশগ্ৰহণ? চাওক, দলটো বহুত, কিন্তু আমি 8খন নাও যিধৰণে আমাৰ খেল হয় আৰু ইয়াত খেলৰ এটা নিয়ম আছে, দুখনকৈ যাব লাগে। গতিকে সেই পৰিৱেশ আমি দিছোঁ। আৰম্ভ ইতিমধ্যে হৈছে।